নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই কীৰ্তি তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো আজি মই লৈ আহিছো নৱম শ্ৰেণীৰ হিন্দী বিষয়ৰ অধ্যায় 16 টুটা पहिया যি লিখিছে ধৰ্মবীৰ ভাৰতীজীয়ে এওঁ ধৰ্মবীৰ ভাৰতী ঠিক আছে এওঁৰ বিষয়ে আমি অলপমান জানি লওঁ সোৱা धर्मवीर भारती हिंदी साहित्य के एक बहुआयामी और दिग्गज साहित्यकार थे ठीक है साहित्यकार আছিল जिन्होंने कविता उपन्यास नाटक कहानी और संपादन हर क्षेत्र में अपनी विशिष्ट पहचान बनाई কবিতা লিখিছে উপন্যাসকাৰ আছিল নাটক লিখিছে আৰু গল্পকাৰো আছিল তেওঁ আৰু সম্পাদন কামো কৰিছে ঠিক আছে জন্ম एवं शिक्षा জন্ম আৰু শিক্ষা সভা 1926 ईस्वी इलाहाबाद में जन्म केতিয়া হৈছিল 1926 ईस्वी में इलाहाबाद उत्तर प्रदेश ठीक है प्रारंभिक शिक्षा सरकारी विद्यालयों में ठीक है प्रारंभिक शिक्षा सरकारी विद्यालयर পৰা उच्च शिक्षा इलाहाबाद विश्वविद्यालय से पीएचडी की पीएचडी करबा কৰিছে इलाहाबाद विश्वविद्यालय পৰা कार्य जीवन कर्म जीवन इलाहाबाद विश्वविद्यालय में हिंदी विभाग के अध्यापक इलाहाबाद विश्वविद्यालय हिंदी विभागर शिक्षक हल साप्ताहिक संगम में उपसंपादक साप्ताहिक ठीक है साप्ताहिक आलोचनीर साप्ताहिक संगम आलोचनीर की आছিলে उपसंपादक आছিলে हबो 1959 ईस्वी में मुंबई जाकर धर्मयुग के संपादक बने এতিয়া ধৰ্মयुगो আছিলে হিন্দী সাপ্তাহিক আলোচনী আছিলে ঠিক আছে ধৰ্মयुगৰ কি হল তেওঁৰ সম্পাদক হল মুম্বাই গৈ পলে হবনে তাৰ পিছত সোৱা সাহিত্যিক पहचान সাহিত্যিক কিছুমান পৰিচয় সোৱা তেওঁৰ दूसरा सप्तक के प्रमुख कवि प्रगतिवादी कवि এটা प्रगतिवादी कवि মানে হৈছে যে জুনে নিজৰ কবিতাবোৰৰ জৰিয়তে কি দেখাবলৈ চেষ্টা কৰে সমাজৰ কিছুমান সমস্যা সমাজ ভাল কৰিবলৈ আৰু কিছুমান হোৱা অন্যায় ঠিক আছে সেইবোৰ কথা উল্লেখ কৰে নিজৰ কবিতাটোৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰে হেতু হৈছে प्रगतिवादी মূলতঃ वो गीतकार थे তেওঁ गीतिकारो আছিলে रोमानी कवि के रूप में प्रेम और सौंदर्य के कवि थे ठीक আছে তেওঁক रोमानी कवि बुलिও কোৱা যায় কি ৰূপত रोमानी कवि বুলি কোৱা যায় प्रेम और सौंदर्य के कवि थे माने प्रेम और सौंदर्यर कवि আছিল गायक कवि আছিল ঠিক আছে पौराणिक कथा এটা पौराणिक कथा মানে কি पौराणिक कथा মানে হৈছে যে এনেকুৱা কিছুমান কাহিনী যোনটো হয়তো কিছুমান ধাৰ্মিক গ্ৰন্থৰ পৰা লোৱা হৈছে হবনে ধাৰ্মিক গ্ৰন্থৰ সন্দৰ্ভত লিখা কিছুমান কাহিনী হব আৰু এই पौराणिक कथाৰ সাক্ষী হৈছে আন্ধা যুগ আৰু কনুপ্ৰিয়া আন্ধা যুগ মহাভাৰতৰ সন্দৰ্ভত লিখা এক কিতাপ আৰু কনুপ্ৰিয়া হৈছে ৰাধা কৃষ্ণৰ বিষয়ে লিখা হবনে प्रमुख काव्य कृतिया এতিয়া কবিতাসমূহ চাবা তেওঁৰ আন্ধা যুগ কনুপ্ৰিয়া ठंडा लोहा सात गीत वर्ष गद्य कृतिया गद्य गुनाहों का देवता सूरज का सातवां घोड़ा ठेले पर हिमालय कहनी अनकहनी बंद गली का आखिरी मकान মনত ৰাখিবা ঠিক আছে তাৰপিছত চাও अन्य योगदान এতিয়া চাবা अन्य योगदान মানে কিছুমান বেলেগ যোগদানো আছে তেওঁৰ विश्व साहित्य की श्रेष्ठ कविताओं का हिंदी अनुवाद विश्व साहित्यৰ শ্ৰেষ্ঠ কবিতাসমূহৰ কি হিন্দী অনুবাদ কৰিছে হবনে निधन তেওঁৰ মৃত্যু কেতিয়া হল 1997 ईस्वी में ठीक আছে 1997 তেওঁৰ মৃত্যু হল হবো আগবাৰো এতিয়া संकलित कविता टूटा पहिया এতিয়া আমি এই কবিতাটোৰ আমি কি পাম ঠিক আছে এই কবিতা কোৰ পৰা লোৱা হৈছে আৰু এই কবিতাটোৰ জৰিয়তে কি বুজাবলৈ চেষ্টা কৰিছে অলপমান প্ৰথমে চাই লও संकलित कविता टूटा पहिया भारती जी के 7 गीत वर्ष नामक काव्य संकलन से ली गई है কোনখন কাব্য সংকলনৰ পৰা লোৱা হৈছে মনত ৰাখিবা খুব ইম্পৰ্টেন্ট পৰীক্ষাত আহিব পাৰে 7 गीत वर्ष ঠিক আছে 7 गीत वर्ष নামৰ কাব্য সংকলনৰ পৰা টুটা पहिया কবিতাটো লোৱা হৈছে यह एक प्रतीकात्मक कविता है এতিয়া प्रतीकात्मक মানে কি प्रतीकात्मक মানে হৈছে সমাজ বা মানৱ জীৱনৰ কিছুমান গভীৰ সত্যবোৰ দেখুৱাবলৈ চেষ্টা কৰিছে কবিতাটোৰ জৰিয়তে ঠিক আছে प्रतीकात्मक कविता इसका संदेश यह है कि जीवन में तुच्छ से तुच्छ और लघु से लघु समझी जाने वाली वस्तु अथवा व्यक्ति भी अभी कभी असत्य और अन्याय से लड़ने में अत्यधिक उपयोगी और शक्तिशाली सिद्ध हो सकता है ठीक আছে ইয়াতে এটো বুজোৱা হৈছে কবিতাটোৰ জৰিয়তে বুজোৱা হৈছে যে জীৱনত সৰু সে সৰু বস্তু যাক আমি বেকাৰ বুলি ভাবো যে উপযোগী নহয় আৰু সমাজৰ কিছুমান তেনেকুৱা দুৰ্বল ব্যক্তিক যাক আমি ভাবো যে শক্তিশালী নহয় তেনেকুৱা মানুহ আৰু তেনেকুৱা বস্তু কিভাবে অসত্য আৰু অন্যায়ৰ লগত ঠিক আছে যুজিবলৈ উপযোগী হ'ব পাৰে আৰু শক্তিশালী হ'ব পাৰে ঠিক আছে সময়ত সবৰে কিবা নে কিবা উদ্দেশ্য থাকে হয় নহয় প্ৰত্যেকটা বস্তুৰ উদ্দেশ্য আছে হেতুৱে বুজোৱা হৈছে কবিতাটোৰ জৰিয়তে महाभारत के चक्रव्यूह प्रसंग को आधार बनाकर कवि ने यह इसी तथ्य को निरूपित किया है এতিয়া এই কবিতাটো কোনখন গ্ৰন্থৰ সন্দৰ্ভত লিখা হৈছে মহাভাৰতৰ চক্ৰव्यूह সন্দৰ্ভত ঠিক আছে মহাভাৰতৰ চক্ৰव्यूह সন্দৰ্ভত এই কবিতাটো বুজোৱা হৈছে
चक्रव्यूह में घिरे अकेले और निहत्ते अभिमन्यु ने अपने इता चक्रव्यूह फसि थाका हे অকলশৰীয়া আৰু অস্ত্ৰবিহীন অভিমন্যুৰ কথা কোৱা হৈছে ঠিক আছে रथ के टूटे पहिए से असत्य पक्ष के भयंकर अस्त्रों से लोहा लिया था আমি জানো যে মহাভাৰতত কি হৈছিল মহাভাৰতত অভিমন্যু কাৰ পক্ষত আছিল পাণ্ডৱসকলৰ পক্ষত আছিল হয় নে নহয় তেতিয়া কৈছে যে যেতিয়া চক্ৰব্যূহ মানে সেই জালত মানে যুদ্ধৰ জালত যেতিয়া অভিমন্যু ফাঁচি আছিল ঠিক আছে ওলাব পৰা নাছিল তেতিয়া অস্ত্ৰবিহীন আৰু অকলশৰীয়া অভিমন্যুৱে সেই ৰথৰ ভঙা চকাৰে সহায় লৈছিল আৰু যুদ্ধ কৰিছিল ঠিক আছে সাহসেৰে যুদ্ধ কৰিছিল হ'ব এতিয়া আমি কবিতাটোলৈ আগবাঢ়ো আৰু বুজো যে কবিয়ে আমাক কি ক'ব বিচাৰিছে সোৱা मैं रथ का टूटा हुआ पहिया हूं लेकिन मुझे फेंको मत मैं रथ का टूटा हुआ पहिया हूं माने মই ৰথৰ ভঙা চকা মোক নেপেলাবা ঠিক আছে মোক নেপেলাবা মোৰো কিবা এটা উদ্দেশ্য আছে হ'ব তাৰপিছত সোৱা क्या जाने कब इस दुरूह चक्रव्यूह में अक्षौहिणी सेनाओं को चुनौती देता हुआ कोई दुस्साहसी अभिमन्यु आकर घिर जाए क्या जाने कब তুমি নাজানা কেতিয়া দুৰুহ চক্ৰব্যূহ এটা চক্ৰব্যূহ মানে হৈছে এক মহাভাৰতৰ এক যুদ্ধৰ জাল ঠিক আছে যুদ্ধৰ জাল যত পাণ্ডৱসকলৰ আৰু কৌৰৱসকলৰ যুদ্ধ হৈছিল হয় নে নহয় তেতিয়া অভিমন্যু আছিল পাণ্ডৱসকলৰ পক্ষত আৰু অভিমন্যুৰ বিৰোধী কোন আছিল কৌৰৱসকল হ'বলে মনত ৰাখিবা তো সেই চক্ৰব্যূহটো এনেকুৱা এটা বস্তু আছিল এনেকুৱা জাল আছিল যত অভিমন্যুৱে সুমোৱা জ্ঞান আছিল কিন্তু উলোৱা জ্ঞান নাছিল তোমালোকে দেখিব পাৰিছানে এনেকুৱা ঘুৰণীয়া এটা চক্ৰব্যূহ হ'বনে সুমোৱাটো সহজ কিন্তু উলাব পৰাটো সহজ নাছিল হ'বনে এটা অক্ষৌহিণী সেনা মানে কি অক্ষৌহিণী সেনা মানে হৈছে সেই সেনা যোনটো যুদ্ধত ব্যৱহাৰ কৰা হৈছিল হয় নে নহয় অক্ষৌহিণী সেনা ঠিক আছে অক্ষৌহিণী সেনা তোমাৰ থাকে হাতী ঘোঁৰা আৰু সৈনিক হ'বনে হাতী ঘোঁৰা ৰথ আদি থাকে এটা অক্ষৌহিণী সেনা পাণ্ডৱসকলে আৰু কৌৰৱসকলে কি কৰিছিল ব্যৱহাৰ কৰিছিল আৰু খুব ডাঙৰ আৰু কি হয় শক্তিশালী ডাঙৰ শক্তিশালী আৰু সাজু হৈ থকা দল হয় অক্ষৌহিণী সেনা কি হয় ডাঙৰ আৰু শক্তিশালী দল হয় হ'বনে যুদ্ধ কৰিবলৈ ব্যৱহাৰ হৈছিল এতিয়া অক্ষৌহিণী সেনাত কি থাকে চোৱাচোন 1,09,350 জন পদাতিক সৈন্য 65,610টা ঘোঁৰা থাকে 21,870 খন ৰথ থাকে লগতে 21,870টা হাতী থাকে হ'বনে তোমালোকে ভাবি চোৱাচোন কিমান মজবুত হ'ব কিমান শক্তিশালী হ'ব সেই সেনা ঠিক আছে অক্ষৌহিণী সেনা কিমানে শক্তিশালী হ'বনে ঠিক তেনেকৈ কৈছে যে इस दुरूह चक्रव्यूह में अक्षौहिणी सेनाओं को चुनौती देता हुआ ঠিক আছে এই জীৱনৰ কঠিন পৰিস্থিতিত যেতিয়া ঠিক আছে অক্ষৌহিণী সেনা কিছুমান কষ্ট আহিব কিছুমান কঠিন পৰিস্থিতি আহিব ঠিক আছে চক্ৰব্যূহ কি হয় জীৱনৰ এনেকুৱা পৰিস্থিতি য'ত হয়তো তুমি সোমাই গৈছা কিন্তু ওলাব পৰা নাই হ'বনে कोई दुस्साहसी अभिमन्यु आकर घिर जाए ঠিক আছে কৈছে যে অভিমন্যুটো সাহসী আছিল অভিমন্যু অকলশৰীয়াভাৱে যুদ্ধ কৰিছিল অস্ত্ৰবিহীন আছিল একো অস্ত্ৰ নাছিল হ'বনে कोई दुस्साहसी अभिमन्यु आकर घिर जाए हे चक्रव्यूह যেনেকৈ অভিমন্যু কি হৈ আছিল ফসি আছিল হয় নে নহয় অভিমন্যুৰ সুমোৱা জ্ঞান আছিল কিন্তু উলাব পৰা জ্ঞান নাছিল ঠিক আছে সেই কাৰণে অভিমন্যু আহি যদি ফাঁচি যায় ঠিক আছে এইটো সমাজত কি বুজোৱা হৈছে মানৱ জীৱনত বুজোৱা হৈছে যে যেতিয়া জীৱনত কঠিন পৰিস্থিতি আহে আৰু কোনোবা এনেকুৱা সাহসী আৰু শক্তিশালী ব্যক্তি আছে যোনে হয়তো যুঁজি থাকিব পাৰে সত্যৰ বাবে যুঁজি থাকিব পাৰে ঠিক আছে অভিমন্যুৱে সত্যৰ বাবেহে যুঁজি আছিল যুদ্ধ কৰিছিল হ'বনে তাৰপিছত চোৱা अपने पक्ष को असत्य जानते हुए भी बड़े बड़े महारथी अकेले निहत्ती आवाज को अपने ब्रह्मास्त्रों से कुचल देना चाहे এতিয়া কি কৈছে চাবা अपने पक्ष को असत्य जानते हुए भी নিজৰ পক্ষক অসত্য ভাবি পেলেও ঠিক আছে অসত্য বুলি জানে ভুল বুলি জানে তথাপিও কি নকৰে স্বীকাৰ নকৰে মানে সমাজত এনেকুৱা কিছুমান মানুহ আছে এনেকুৱা লোকসকল আছে যোনে জানে যে তেওঁলোকে ভুল হ'ব পাৰে বুলি बड़े बड़े महारथी অতি শক্তিশালী মহান লোকসকল अकेली निहत्ती आवाज को अकेली निहत्ती आवाज को हे অকলশৰীয়া সাহসী ব্যক্তিক কি কৰে ঠিক আছে সমাজৰ হে অকলশৰীয়া সাহসী ব্যক্তি জনে সত্যৰ বাবে যুঁজি আছে ঠিক আছে সত্যৰ পক্ষত আছে अपने ब्रह्मास्त्रों से कुचल देना चाहे মানে নিজৰ ক্ষমতাৰ জৰিয়তে হে সত্যৰ বাবে যুঁজি থকা ব্যক্তিক কি কৰে চুপ কৰাবলৈ বাধ্য কৰে আৰু ৰখিব চেষ্টা কৰে ঠিক আছে হেতুৱে বুজোৱা হৈছে এই হাৰিকেটাৰ জৰিয়তে তাৰ পিছত চাবা तब मैं रथ का टूटा हुआ पहिया उसके हाथों में ब्रह्मास्त्रों से लोहा ले सकता हूं मैं रथ का टूटा हुआ पहिया हूं কৈছে
তেতিয়া মই ৰথৰ ভঙা চকা সেই তেনেকুৱা লোকসকলৰ পৰা মই কি কৰিব পাৰো যুদ্ধ কৰিব পাৰো বুলি কৈছে ঠিক আছে কিয় কৈছে তেনেকুৱা ঠিক আছে কাৰণ তেওঁলোক হৈছে সমাজৰ তেনেকুৱা মানুহ যোনবোৰে কি জানে যে ভুল কৰি আছে তথাপিও তেওঁলোকে কি চেষ্টা কৰে নিজৰ ক্ষমতাৰ জৰিয়তে কাক দবাবলৈ চেষ্টা কৰে কাক ৰখাবলৈ চেষ্টা কৰে যোনে সত্যৰ বাবে যুঁজি আছে হয়নে নহয় সমাজৰ তেনেকুৱা শক্তিশালী অভিমন্যুৰ নিচিনা ব্যক্তি যোনে সত্যৰ বাবে যুঁজি আছে সেই তেনেকুৱা মানুহ ৰখিবলৈ চেষ্টা কৰে তেতিয়া মই ভঙা চকা কাম আহিব পাৰো উপযোগী হ'ব পাৰো বুলি কৈছে ঠিক আছে मैं रथ का टूटा हुआ पहिया हूं इसलिए मुझे मत फेंको ঠিক তেনেকুৱাই যেতিয়া অভিমন্যু কি হৈছিলে অস্ত্ৰবিহীন আছিলে একো অস্ত্ৰ নাছিল যুদ্ধ যেতিয়া সেই চক্ৰবিউত যেতিয়া ফাঁচি গৈছিলে তেতিয়া অভিমন্যুৱে কি কৰিছিলে ৰথৰ সেই ভঙা চকাৰ সহায় লৈছিল ঠিক আছে যুদ্ধ কৰিবলৈ তাৰ পিছত চোৱা লেকিন মুझे फेंको मत সেইকাৰণে মোক নেপেলাবা ঠিক আছে ইতিহাসৰ কি সামূহিক গতি सहसा झूठी पर जाने पर ঠিক আছে ইতিহাস কি সামূহিক গতি सहसा झूठी पर जाने पर কি কৈছে যে ইতিহাসৰ গতি যেতিয়া ভুল দিশলৈ যাব ঠিক আছে ইতিহাসৰ গতি যেতিয়া ভুল দিশলৈ যাব মানে ইতিহাসত যেতিয়া দেখা যাব যে বেছিভাগ মানুহ কি হয় অসত্যৰ পক্ষত যদি যায় ঠিক আছে ভুল পথত যদি যায় তেতিয়া क्या जाने सच्चाई टूटे हुए पहियों का आश्रय ले কি জানো তেতিয়া সত্যৰ বাবে কি হ'ব সত্যৰ বাবে যুঁজি থকা সেই ব্যক্তিজনৰ বাবে মই কি হ'ব পাৰো উপযোগী হ'ব পাৰো সেই সত্যৰ বাবে যুঁজি থকা ব্যক্তিয়ে মোৰ নিচিনা ভঙা চকাৰ কি ল'ব পাৰে সহায় ল'ব পাৰে আশ্ৰয় ল'ব পাৰে বুলি কৈছে ঠিক আছে কাৰণ মোৰো কিবা এটা উদ্দেশ্য আছে মই সত্যৰ বাবে যুঁজি থকা এজন ব্যক্তিৰ সহায় কৰিব পাৰো সেইকাৰণে মোক নেপেলাবা এইটোৱে কবিতাটোৰ জৰিয়তে বুজোৱা হৈছে ঠিক আছে ছাত্ৰ ছাত্ৰীসকল যিহেতু কবিতাটো আমি ভালকে বুজি পাইছো প্ৰশ্ন কেইটামান চাই লওঁ চোৱা কবিতা में टूटा हुआ पहिया किसका प्रतीक है কবিতাটো टूटा हुआ पहिया মানে কাক বুজোৱা হৈছে टूटा हुआ पहिया মানে ৰথৰ হে ভঙা চকাৰ কথা কোৱা হৈছিলে হয় নে নহয় কিন্তু टूटा हुआ पहिया বুলি কিয় কৈছিলে যে मुझे मत फेंको ঠিক আছে কৈছিলে যে মোক পেলাই নিদিবা ময়ো সময়ত কি হ'ব পাৰো কাৰোবাৰ বাবে উপযোগী হ'ব পাৰো যোনে সত্যৰ বাবে যুঁজি আছে তেওঁলোকে হয়তো মোৰ আশ্ৰয় ল'ব পাৰে মানে মোৰ পৰা সহায় ল'ব পাৰে সেইকাৰণে মোক নেপেলাবা মোক কি ভাবি নেপেলাবা কমজোৰ আৰু উপেক্ষিত ব্যক্তি কা ঠিক আছে মোক দুৰ্বল বুলি ভাবি নেপেলাবা হ'বনে তাৰ পিছত চোৱা কবিতা में चक्रव्यूह का क्या अर्थ है কবিতাত চক্ৰव्यूह মানে কি বুজোৱা হৈছে চক্ৰव्यूह মানে আমি গমে পাইছো যে এটা ঘূৰণীয়া তেনেকুৱা যুদ্ধৰ জাল য'ত হয়তো সুমুৱা অতি সহজ কিন্তু উলোৱা সহজ নহয় ঠিক আছে তুমি হয়তো ফাঁচি যাব পাৰা অভিমন্যু যেনেকে তাতে সোমাই আছিলে হয় নে নহয় অভিমন্যু সোমাব পাৰিছিল কিন্তু ওলাব পৰা নাছিল সেই কাৰণে অকলশৰীয়াভাৱে যুদ্ধ কৰি আছিল ঠিক আছে কিহৰ সহায় লৈ পেলে সেই ৰথৰ ভঙা চকাৰ সহায় লৈ পেলে ঠিক আছে এতিয়া চাবাচোন চক্ৰव्यूह মানে হৈছে আসল জীৱনত চক্ৰव्यूह মানে কি বুজোৱা হৈছে युद्ध का मैदान साधारण रास्ता जटिल और कठिन परिस्थिति আমি জানো যে আমাৰ জীৱনত চক্ৰव्यूह মানে হৈছে কিছুমান কঠিন পৰিস্থিতি য'ত হয়তো সোমোৱাৰ পিছত ওলাব পৰা নাযায় ঠিক আছে কঠিন পৰিস্থিতি হ'বনে আগবাৰো কবিতা का आधार किस ग्रंथ की घटना है এই কবিতাটোৰ আধাৰ কোনখন গ্ৰন্থৰ ঘটনা বুলি কৈছে ঠিক আছে আমি কবিতাটো কোনখন গ্ৰন্থৰ বিষয় বেছিকে পাইছিলো কোৱাচোন তোমালোকে ৰামায়ণ বেদ নে মহাভাৰত অভিমন্যু পাণ্ডৱসকল কৌৰৱসকল এইবোৰ কৰ আছিলে মহাভাৰতৰ ঠিক আছে মহাভাৰত গ্ৰন্থৰ পৰা লোৱা ঘটনা ঠিক আছে টুটা पहिया হ'ব ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইয়াতে সামৰিছো আশা কৰিছো তোমালোকে কবিতাটো আৰু এই প্ৰশ্নকেইটা ভালকে বুজি পাইছা ধন্যবাদ